বিশ্ব প্ৰসিদ্ধ আলোচনী ফেমিনাৰ প্ৰচ্ছদত অসম কন্যা কৰ্ণেল ছফিয়া কুৰেশ্বীৰ সৈতে একেলগে ফেমিনা আলোচনীত দীপান্বিতা কলিতা অসমৰ প্ৰথম গৰাকী মহিলা পেৰাট্ৰুপাৰ দীপান্বিতা দেশৰ সেনাবাহিনীত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শনেৰে অসমলৈ সন্মান কঢ়িয়াই আনিছে অসম কন্যা দীপান্বিতা কলিতাই অসমৰ প্ৰথম গৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে মেজৰ দীপান্বিতা কলিতাই স্থান লাভ কৰিছে বিশ্ব প্ৰসিদ্ধ আলোচনী ফেমিনাৰ প্ৰচ্ছদত ভাৰতৰ স্বাধীনতাৰ ৭৭ বছৰীয়া স্মৃতিৰে প্ৰকাশিত ফেমিনা ইণ্ডিয়া আলোচনীৰ বিশেষ সংস্কৰণত কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু অন্য ৮ গৰাকী বীৰাংগনাৰ সৈতে জিলিকিছে পেৰাট্ৰুপাৰ দীপান্বিতা কলিতা ইন দ্য লাইন অব ডিউটি শীৰ্ষক ফেমিনাৰ এই সংস্কৰণটোৱে ভাৰতৰ স্বাধীনতাৰ ৭৭ সংখ্যক বছৰ উদযাপন কৰি ভাৰতীয় সেনাৰ ১০ গৰাকী মহিলা বিষয়াক তেওঁলোকৰ অসাধাৰণ ভূমিকা স্থিতি আৰু নেতৃত্বৰ বাবে সন্মান জনাইছে ঢেকিয়াজুলিৰ নিবাসী মেজৰ দীপান্বিতা কলিতাই ফিলিপাইনছলৈ গৈ MBBSৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু সেনাবাহিনীত যোগদান কৰাৰ পূৰ্বে দিল্লীৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন আৰু OBC বিভাগত কাম কৰিছিল ফেমিনাৰ এই সংস্কৰণটোত অপাৰেচন সিন্দুৰত ভাৰতৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিয়া কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু অৰুণাচল প্ৰদেশৰ পৰা বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ কৰ্ণেল হোৱা প্ৰথম গৰাকী মহিলা বিষয়া কৰ্ণেল পনুং দমিকো অন্তৰ্ভুক্ত কৰিছে News Desk Report, Republic NE.